হয় নিশ্চিতভাৱে আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বজাৰসমূহত উপলব্ধ হৈছে পূজাত সামগ্ৰী ব্যৱহৃত সামগ্ৰীসমূহ একেদৰে সমান্তৰালভাৱে গণেশগুৰিৰ বজাৰত উপলব্ধ হৈছে কলগছসমূহ যিহেতু দীপাৱলীৰ এনে দীপাৱলীত ব্যৱহাৰ কৰা সেই কলগছসমূহ আৰু কলগছসমূহ তেওঁলোকে বিভিন্ন গাঁৱৰ পৰা এই কলগছসমূহ তেওঁ লৈ আহিছে আৰু গুৱাহাটী মহানগৰীৰ গণেশগুৰিত তেওঁলোকে উপলব্ধ কৰিছে বিভিন্ন ঠাইৰ পৰা বিভিন্নগৰাকী লোক ইতিমধ্যে আহিছে আৰু সেইসকল লোকে ইতিমধ্যে এই কলগছসমূহ তেওঁলোকে ক্ৰয় কৰা দেখা পোৱা গৈছে আমি কলগছসমূহ কিমান টকাৰ পৰা কিমান টকাৰ ভিতৰত তেওঁলোকে বিক্ৰী কৰিছে এই কথা আমি জানিবলৈ চেষ্টা কৰিম দাদা কলপুলিসমূহ ক'ৰ পৰা আনিছে আপোনালোকে আমি বাহঁতচালিৰ পৰা কিমান টকাৰ পৰা কিমান টকাৰ উপলব্ধি আছে বেচিছোঁ 150-200 টকা যোৰা বেচিছোঁ আৰু সৰু সৰু কলপুলিবিলাক এটাত 50 টকা এটাত 50 টকা পূৰ্বতকৈ গ্ৰাহকৰ কেনেদৰে ভিৰ পাইছে আপোনালোকে এই নাই মানুহৰে সেনেকৈ পূজাৰ হেৰি নাই সেইকাৰণে কলপুলিও কমকৈ আনিছোঁ হয় হয় আগতকৈ ইয়াতকৈ অধিক আনিছিলে হয় দামবোৰ কেনেকুৱা আছে আগতকৈ বৃদ্ধি হৈছে নেকি নাই নাই দাম বৃদ্ধি হোৱা নাই বজাৰ সিমান ভালো নহয় তাৰমানে মানুহ এইটো কাৰণতে নাই নাই সেইকাৰণে কলপুলি অনুবাদটো এইটো দাম লাগি যায় এইখিনি দেখিছে নাই আমি সেই অলপ অলপ লৈ গুচিছোঁ নিশ্চিতভাৱে যিহেতু জুবিনদাবিহীন এইবাৰ দীপাৱলী আৰু এই দীপাৱলীৰ কাৰণে হয়তো পূৰ্বৰ তুলনাত যিবোৰ গ্ৰাহক সেই গ্ৰাহকসকলে এইবাৰ কলপুলি হওক বা পূজাত ব্যৱহৃত আন আন সামগ্ৰীসমূহ তেওঁলোকে ক্ৰয় কৰিব অহা নাই কিন্তু তেওঁলোকে যিহেতু প্ৰত্যেক বছৰে এই স্থানত গাঁৱৰ বিভিন্ন ঠাইৰ পৰা এই কলপুলিসমূহ লৈ আহে এইবাৰ তেওঁলোকে লৈ আহিছে আৰু আনকৈ এটা ক'ব লাগিব যে জুবিনদাবিহীন আন বছৰৰ দৰে এইবাৰ কিন্তু এই দীপাৱলীৰ যি উৎসাহ এই উৎসাহ একেবাৰে স্নান পৰি গৈছে কিয়নো ফটকাই হওক বা আন আন যিবোৰ সামগ্ৰী আছে এই সামগ্ৰীসমূহ বজাৰত উপলব্ধ হৈছে যদিও গ্ৰাহকসকলে উপলব্ধ তেওঁলোকে ক্ৰয় কৰিব অহা নাই আমি পুনৰ দেখিছোঁ এনেদৰে চাকিসমূহ বজাৰৰ পদপথত তেওঁলোকে বিক্ৰী কৰিব আহিছে আমি দাদাগৰাকী দাদা পূৰ্বৰ তুলনাত চাকিসমূহ এইবাৰ কেনেদৰে বিক্ৰী হৈছে আপোনালোকৰ এইবাৰ ইমান ভাল নহয় গ্ৰাহক আহিছেনে নাই আহি আছে এনে মাজে মাজে আহি আছে দামসমূহ কেনেকুৱা দামবোৰ 20 টকা ডৰ্জন 30 টকা আৰু 40 টকা ডৰ্জন চাকি নিশ্চিতভাৱে এনেদৰে প্ৰত্যেকগৰাকীয়ে ব্যৱসায়ী ইতিমধ্যে চাকি হওক বা তেওঁলোকে কলপুলি হওক বা পূজাত যিবোৰ সামগ্ৰী আছে প্ৰতিটো সামগ্ৰী ইতিমধ্যে তেওঁলোকে বজাৰত উপলব্ধি কৰা দেখা গৈছে দাদা আপুনি কিনিব আহিছে কি কিনিলে এইটো প্ৰসাদ কিনিলোঁ আৰু এই কলপুলি কিনিলোঁ দুটামান কিন্তু পূৰ্বৰ তুলনাত এইবাৰ দীপাৱলীৰ যি উৎসাহ এই উৎসাহটো একেবাৰে নাইকিয়া হৈছে উৎসাহটো নাই এইবাৰে জুবিনদা নাই সেইকাৰণে নাই এইটো উৎসাহটো কলপুলি ক্ৰয় কৰিলে কলপুলি দুটামান ল'লোঁ আৰু য'ত 10টা লাগে তাতে 2টা কৰিলোঁ আৰু এটা বিধ মানে কৰিলোঁ আৰু পূৰ্বতকৈ দাম বৃদ্ধি হৈছে নেকি দামটো হৈছে অলপ দামটো নিশ্চিতভাৱে এনেদৰে তেওঁলোকে আহিছে আৰু তেওঁলোকে গণেশগুৰিৰ বজাৰৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ ক্ৰয় কৰিছে আৰু এয়া আমি দেখুৱাইছোঁ তেওঁলোকে পূজাত ব্যৱহৃত প্ৰতিটো নাৰিকল হওক বা এই যি কলগছত চাকি দিয়াৰ কাৰণে ব্যৱহাৰ কৰা এই হেৰিসমূহ হওক বা এনেদৰে বিভিন্ন বেলপাত হওক আৰু আমৰ পাত হওক এনেদৰে বিভিন্ন সামগ্ৰী ইতিমধ্যে গণেশগুৰিৰ যি বজাৰ আছে এই বজাৰ উপলব্ধি কৰা হৈছে আমি পুনৰ দেখুৱাইছোঁ এনেদৰে গুৱাহাটী মহানগৰীৰ যি গণেশগুৰিৰ এই যি বজাৰ আছে এই বজাৰত ভিৰ কৰা দেখা পোৱা গৈছে গ্ৰাহকসকল কিন্তু পূৰ্বৰ তুলনাত যিহেতু ইতিমধ্যে গ্ৰাহকসকলৰ ভিৰ একেবাৰে নাইকিয়া হৈ গৈছে আন আমি সামগ্ৰীসমূহ দেখুৱাবলৈ চেষ্টা কৰিম অসম লাইভৰ দৰ্শকসকলক যিহেতু জুবিনদাবিহীন এইবাৰ যি দীপাৱলী এই দীপাৱলী উৎসৱ একেবাৰে নাইকিয়া হৈ গৈছে প্ৰত্যেকগৰাকী ব্যৱসায়ী ইতিমধ্যে তেওঁলোকে সামগ্ৰীসমূহ আনিছে কিন্তু গ্ৰাহকৰ ভিৰসমূহ আমি দেখা পোৱা নাই এনেদৰে তেওঁলোকে যিবোৰ আমৰ ঠানি হওক বা বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ দেখা পোৱা হৈছে ভাইটি পূৰ্বৰ তুলনাত গ্ৰাহকসকলৰ ভিৰ কেনেকুৱা পাইছা আগৰ দৰে আছে আগতকৈ কম এইবাৰ দামবোৰ বৃদ্ধি হৈছে নেকি দামবোৰ অলপ বৃদ্ধি হৈছে আগতকৈ বস্তুবিলাকৰ দাম বাঢ়িছে হয়